আপুনি দিন ৰাতি কষ্ট কৰি আছে বেছি পইচা ইনকাম কৰিবৰ কাৰণে কিন্তু মাহৰ শেষত আপোনাৰ বেংক বেলেঞ্চ খালী হৈ পৰে আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে পইচা আহিবৰ কাৰণেতো ৰাস্তা বিচাৰি নাপায় কিন্তু অহাৰ পিছত যাবৰ কাৰণে সি অতি সহজে ৰাস্তা বিচাৰি লয় তেতিয়াহ'লে এয়া আপোনাৰ ভাগ্যৰ দুখত হৈ থকা নাই এয়া সমস্যা হৈছে আপোনাৰ মানি মাইণ্ডছেটৰ বাবে আজি আমি ল অফ এট্ৰাকশ্যনৰ এনেকুৱা এটা চিক্ৰেটৰ বিষয়ে ডিছকাছ কৰিম যিটো চিক্ৰেটক আপুনি প্ৰপাৰলি ইউজ কৰিলে আপোনাৰ ৱালেট আৰু বেংক বেলেঞ্চ দুয়োটাৰে ৰূপ সলনি হৈ যাব আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ মেক্সিমাম মানুহে ৰাতিপুৱা সাৰ পাই উঠি এইটো কথা চিন্তা কৰে যে আজি মই কাক পইচা দিব আছে কোনখন বিল পে কৰিব আছে কোনটো ইএমআই দিব আছে আৰু আৰম্ভণিটোৱে দিনটো এই কাক কাক দিব আছে পইচা ওলাই যোৱাৰ কথাবোৰ চিন্তা কৰি কৰে আৰু তেতিয়া আমাৰ মনত অভাৱৰ অনুভৱটোৰ সৃষ্টি হয় আমি অভাৱটোক ফিল কৰোঁ আৰু ল অফ এট্ৰাকশ্যন এইটো কয় যে আপুনি যিটো বস্তু বাৰ বাৰ ফিল কৰি থাকিব সেইটো বস্তুকে আপোনাক আৰু ফিল কৰাবৰ বাবে ইউনিভাৰ্ছে চেষ্টা কৰে মানে যেতিয়া আপুনি অভাৱৰ কথা ভাবি থাকে তেতিয়া ইউনিভাৰ্চৰ লাগে যে আপুনি অভাৱত থাকি কমফৰ্টেবল ফিল কৰি আছে আপুনি অভাৱত থাকি খুব হ্যাপি সেইটো কাৰণে আপোনাৰ জীৱনত বাৰ বাৰ অভাৱ আকৰ্ষণ কৰি লৈ আহে যদি আপুনি বিচাৰিছে যে এই অভাৱ মাইণ্ডছেটৰ পৰা আপুনি ওলাব লাগে আৰু পইচাক বেছি পৰিমাণে আপোনাৰ জীৱনলৈকে আকৰ্ষণ কৰিব লাগে তেতিয়াহ'লে এই দুটা বস্তু আজিৰ পৰা আপুনি সলনি কৰিব লাগিব নম্বৰ 1 অভাৱৰ পৰা প্ৰচুৰতালৈকে নিজৰ মনটো সলনি কৰক মানে স্কেয়াৰচিটিৰ পৰা এবান্ডেন্সৰ পিনে যাওক গ্ৰেটিটিউডৰ পিনে যাওক কৃতজ্ঞতা ফিল কৰক যেতিয়া আপুনি কিবা এখন বিল পে কৰিব লাগিব বিল পে কৰোঁতে সদায় হ্যাপিলি পে কৰক এনেকুৱা ফিল নকৰিব যে মোৰ পৰা কিছু পইচা কমি গ'ল এয়া ইলেক্ট্ৰিচিটি বিলে হওক গাড়ীৰ ইঞ্চুৰেঞ্চে হওক সাৰ্ভিসিঙে হওক স্কুলৰ ফিজে হওক যেতিয়া আপুনি দিব আপুনি এইটো ফিল কৰি কৰক যে থেংক ইউ মই এই বিলটো দিবৰ কাৰণে আজি যোগ্য হৈছো যে মোৰ তাত সেই বিলটো পে কৰিব পৰাকে পইচা আছে মই ধনী মানুহ সেইটো কাৰণে মই এই ইলেক্ট্ৰিচিটি বিল দিব পাৰিছো গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিব পাৰিছো স্কুলৰ ফিজ দিব পাৰিছো নতুন বস্তু কিনিব পাৰিছো ফিল কৰক কাৰণ পইচা যিটো আপুনি খৰচা কৰিব সেইটো আপোনাক কিবা এটা হ্যাপিনেস দি থৈ যায় পইচা দিয়াৰ দুখটোতকৈ হ্যাপিনেসটোক বেছি ফিল কৰক তেতিয়া চাব লাহে লাহে আপোনাৰ পইচাৰ প্ৰতি থকা ধাৰণাটো সলনি হ'ব যি পইচা আপুনি এৰি দিব সেইটো পইচাক এৰি দিয়া পইচাটোকো আপুনি আশীৰ্বাদ বুলি ভাবক যে সেই পইচাটো আজিলৈকে আপোনাৰ বহুত কামত আহিল এতিয়া আন কাৰোবাৰ কামত আহিব আৰু তেতিয়া চাব আপুনি যদি 500 টকা খৰচা কৰে আপোনাৰ তাত হি 10 গুণ ৰিটাৰ্ণ হৈ আহিব যদি আপুনি পইচাটোক হ্যাপিলি খৰচা কৰিব পাৰে ষ্টেপ নম্বৰ 2 পইচাৰ লগত জড়িত আপোনাৰ যিবোৰ শব্দ আছে এই শব্দবোৰক অলপমান সলনি কৰক যেনে পইচা গছত নালাগে পইচাই সবতকে বেছি প্ৰবলেম ক্ৰিয়েট কৰে পইচাৰ কাৰণে আমি হ্যাপি হ'ব পৰা নাই পইচাৰ কাৰণে মোৰ ইমান প্ৰবলেম চলি আছে এনেকুৱা ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰা টোটালি বন্ধ কৰক যেতিয়া আপুনি কিবা এটা এক্সপেন্সিভ বস্তু কিনিব বিচাৰে এইটো নকব যে মই এইটো বস্তুক এফৰ্ড কৰিব নোৱাৰো এইটো বস্তু মোৰ লায়কৰ নহয় তেনেকৈ নকব আপুনি এইটো ক'ব পাৰে যে এইটো বস্তুত এতিয়া মোৰ ইনভেস্ট কৰিব মন নাই ধৰক আপুনি এটা শ্বপিং মলত গৈছে আৰু তাত আপুনি দামী এটা বেগ দেখিছে যেটো আপোনাৰ কিনিব মন গৈছে বা দামী শার্ট এটা দেখিছে যেটো আপোনাৰ কিনিব মন গৈছে বাট প্ৰাইস ট্যাগটো দেখি ও মাই গড ইমান দাম বাপৰে ইমান দামী বস্তু কিনিব নোৱাৰি দেই ইমান দামৰ বেগ বনাই নে 5000 টকা দামীও শার্ট থাকে নে আৰু কোনে কিনিব ডোন্ট সে লাইক দিস মই জানো আপোনাৰ তাত 5000 টকাৰে শার্ট কিনিব পৰা পইচা আছে কিন্তু আজি আপুনি এটা শার্টৰ নামত 5000 টকাটো খৰচা কৰিব বিচৰা নাই That's it. গতিকে আপুনি হেতুক তেনেকৈ ফিল কৰক তেনেকৈ কওক যে আজি মই এই এটা শার্টৰ নামত 5000 টকা ইনভেস্ট কৰিব বিচৰা নাই এইটো নকব যে হেতু আপোনাৰ অকাদৰ বস্তু নহয় হেতু বহুত বেছি দাম হেতু বহুত এক্সপেন্সিভ হেতু নকব জাস্ট আপুনি আজি তাত ইনভেস্ট কৰিব বিচৰা নাই দ্যাটস ইট হেতুৱে ন আপোনাক পইচাক লৈ আৰু পজিটিভ ফিল কৰিবৰ কাৰণে হেল্প কৰিব সদায় এটা কথা মনত ৰাখিব যে পইচা এটা জাস্ট কাগজৰ টুকুৰা নহয় পইচা হৈছে এটা শক্তি আৰু এই শক্তিটোক আপুনি যিমান পাৰে ভালকৈ ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব তেতিয়া পইচা অটোমেটিক্যালি আপোনাৰ ওচৰলৈকে আহিব যদি ল অফ এট্ৰাকশ্যন ইউজ কৰি আপুনি আপোনাৰ এই মানি ব্লকেজবোৰ দূৰ কৰিব বিচাৰে তেতিয়াহ'লে কমেন্টত লিখিব আই এম এ মানি ম্যাগনেট মই পইচাক বহুত সহজে আকৰ্ষণ কৰো আৰু যদি আপুনি ল অফ এট্ৰাকশ্যন শিকি আপোনাৰ এন্টায়াৰ লাইফটো চেঞ্জ কৰিব বিচাৰি আছে তেতিয়াহ'লে মই আপোনালোকক ইনভাইট কৰি মোৰ দুদিনীয়া ল অফ এট্ৰাকশ্যনৰ ওয়াৰ্কশ্বপটো যেটো প্ৰতি মাহত আমি দুবাৰকে কৰো আপুনি ডেসক্ৰিপশ্যনত এই
ৱৰ্কশ্বপটোৰ লিংক পাই যাব তাত গৈ আপোনালোকে সেই ৱৰ্কশ্বপটো জইন কৰিব পাৰে তাত আমি ল অফ এট্ৰেকশ্যনে কেনেকৈ হেল্থ কেৰিয়াৰ ফাইনেন্স ৰিলেশ্যনশ্বিপত ইম্প্ৰুভ কৰিব পাৰে সেই গোটেইবোৰ বস্তু ডিছকাছ কৰোঁ আপোনালোকে তাত গৈ ডিটেইলছ শিকিব পাৰিব অ'কে তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ যোৱাৰ আগত কিন্তু কমেণ্টত আই এম এ মানি মেগনেট বুলি টাইপ কৰি যাব নাপাহৰিব থেংক ইউ